বৰপেটা সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ মাৰাথন প্ৰচাৰত ব্যস্ত মন্ত্ৰী ৰঞ্জিত দাস। বজালীৰ ভৱানীপুৰৰ দোকানে দোকানে গৈ ক্ষুদ্ৰ ব্যৱসায়ীৰে মত বিনিময় মন্ত্ৰী ৰঞ্জিত দাসৰ। সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ফণীভূষণ চৌধুৰীক ভোট দি জয়যুক্ত কৰোৱাৰ আহ্বান মন্ত্ৰীগৰাকীৰ। যেহেতু আমাৰ মাইক্ৰ' মেনেজমেণ্ট যিটো ছিষ্টেম, সেই ছিষ্টেমৰ আধাৰত যিটো ব্যৱসায়ীসকলে যিহেতু সভাত যোৱাৰ সুযোগ নাপায়, মোদী ডাঙৰীয়াই হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইয়াতে মিটিং কৰি থাকে, তেওঁলোকে দোকানবোৰ বন্ধ কৰি যোৱাৰ কাৰণে তেওঁলোকে সুবিধাও নাপায় আৰু অনুচিত যাব নাপায়। কাৰণ কিয় নিজৰ ব্যৱসায় বন্ধ কৰি পেলাই সভা শুনিবলৈ যোৱা এটা অসুবিধা আছে। আৰু যাৰ কাৰণে মই পূৰ্বৰ পৰা 2011 চনৰ পৰাই মই ব্যৱসায়ীসকলক মাত লগাওঁ। ইতিমধ্যে মই শ্ৰীৰামপুৰ বজাৰ, কাছুগাঁও বজাৰ, কোকৰাঝাৰ বজাৰ, আমাৰ হাউলি বজাৰ আৰু আজি ভৱানীপুৰ বজাৰত মই ব্যৱসায়ীক মাত লগাইছোঁ যাতে তেওঁলোকে হাতীত যাতে ভোট দিয়ে। বহুতৰ কনফিউজন আছে এতিয়াও যে ভোটটো ক'ত দিম, পদুম ফুলত দিম নে হাতীত দিম। আমাৰ পদুম ফুল যিহেতু এইবাৰ নাই, গতিকে হাতীত যাতে ভোট দিয়ে তাৰ কাৰণে মই ব্যৱসায়ীসকলকো সৰু ডাঙৰ বুলি কথা নাই, সকলোকে এবাৰ মই মাত লগাওঁ।